এইবোৰ দিব ওলাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সন্মান যাচিছে আমাৰ স্বেচ্ছাসেৱী ভাই। এই আমাৰ মাজত মানুহে শ্ৰীযুত মোমাই বড়ো ডাঙৰীয়া। আমি তেখেতলৈ মানৱ জাতিৰ মাজত একতা বজাই ৰাখিব লাগে, ডাঙৰ সৰু মানুহৰ মাজত একতা বজাই ৰাখিব লাগে। এই অঞ্চলৰ উদীয়মান যুৱক সমাজসেৱক বৰ ভাতৃ প্ৰতিম ৰিদীপ দাস ডাঙৰীয়া। জিলাৰ বৰছৰ ৰাজচক্ৰৰ অন্তৰ্গত উপৰহুতি গাঁৱৰ পাটোৱাৰী চুপাৰ 23তম মাঘী পূৰ্ণিমা 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰথম দিনা কাৰ্যসূচী আছিলে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, ভগৱ পতাকাকে ধৰি আজি তৃতীয়টো দিন আৰু আজি এই তৃতীয় দিনৰ অন্তিমটো কাৰ্যসূচী হৈছে নাগাৰা নাম প্ৰদৰ্শন। এই নাগাৰা নাম প্ৰদৰ্শনৰ পাঠিকা জিন্তি ডেকা গুৱাহাটী আৰু উৰ্বশী ৰাজবংশী গড়েশ্বৰ। লগতে আমি আশা কৰিছোঁ যে অনাগত দিনতো ইয়াতকৈ যাতে ভালকৈ অনুষ্ঠান পাতিব পাৰোঁ তাৰ কাৰণে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই অনুষ্ঠানটোত যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে তেখেতসকলক পাটোৱাৰী চুপা নামঘৰ সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি আশীৰ্বাদ আমি মূৰত বহন কৰিছোঁ। এই যি মাঘী পূৰ্ণিমাৰ 3 দিনীয়া কাৰ্যসূচী, এই 3 দিনীয়া কাৰ্যসূচীত যিসকল ব্যক্তিয়ে আমাৰ এই যি মন্দিৰত পদধূলি দিলে তেখেতসকলক আমি সমূহ পাটোৱাৰী চুপা নামঘৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।